কালি অনুষ্ঠিত হৈ যোৱা নিট ইউজি পৰীক্ষাত নলবাৰীৰ এটা পৰীক্ষা কেন্দ্ৰত এগৰাকী পৰীক্ষাৰ্থীৰ লগুণ খুলিব দিয়াক লৈ সমগ্ৰ দেশজুৰি এটা বিতৰ্ক আৰম্ভ হৈছে। কিন্তু এই বিতৰ্কৰ সূত্ৰপাত কেনেকৈ ঘটিছিল, প্ৰকৃততেনো কি ঘটিছিল কালি সেই পৰীক্ষা কেন্দ্ৰটোত? নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ আছিল, সেই কেন্দ্ৰটোৰ পৰীক্ষাৰ্থী আছিল প্ৰাচুৰ্য ভৰদ্বাজ। নলবাৰী চামতাৰ প্ৰাচুৰ্য ভৰদ্বাজে পৰীক্ষা দিবলৈ গৈছিল আৰু পৰীক্ষা দিবলৈ যোৱাৰ সময়তে প্ৰাচুৰ্য ভৰদ্বাজে সেই পৰিস্থিতিৰ সন্মুখীন হৈছিল। কি ঘটিছিল প্ৰকৃততে প্ৰাচুৰ্য? তাৰমানে মই যেতিয়া গেটৰ ভিতৰত সোমাই গ'লোঁ, মানে ছিকিউৰিটিটো চেক কৰি পিনে, তাৰপিছত মেটেল ডিটেক্টৰ আছিল। মেটেল ডিটেক্টৰত চালে একো নাছিল তাতে, মানে মেটেল ডিটেক্টৰত মানে মেটেল এলাও নাথাকে, জুৱেলাৰী বা তেনেকুৱা কিবা বস্তু। তাৰপিছত মই গ'লোঁ মেটেল ডিটেক্টৰৰ অলপমান মানে 2 খোজমান দূৰত এটা পুলিচ অফিচাৰ আছে, তেওঁ মানে এনেকৈ লাৰি চালে কিবা আছে নেকি। তাৰপিছত তেওঁ লগুণটো এনেকৈ, মানে মই টি চাৰ্ট পিন্ধি আছিলোঁ, টি চাৰ্টৰ ওপৰত এনেকৈ মানে চিন বহি আছিলতো, তেওঁ তেনেকৈ চালে, তেওঁ তেনেকৈ চাই পিনে লগুণটো টানি, মানে টি চাৰ্টটো তলেদি এনেকৈ টালি পিনে কৈছে যে এইটোতো আমি কাটিবও নোৱাৰোঁ, যদি ঘৰৰ মানুহ আছে এইটো খুলি দি আহা। তাৰপিছত মই সেইখিনি টাইমত মোৰ দেৰি হৈছিলে, এক্সামৰ টাইমতে মোটামুটি 1 বাজিছিলে, 1:30 বজাত ক্ল'জ হয়। চ' মই ঘৰত পাপাক মানে 100 মিটাৰ দূৰত দি আছিলে, মই দৌৰি কিনে যাই পিনে পাপাক দি আহিলোঁ লগুণটো, যে মোক যাতে যাব নিদিয়ে লগুণটো পিন্ধি পিনে। চ' সেইখিনিয়ে, তাৰপিছত মই এক্সাম দিব গুচি গ'লোঁ। এক্সাম দিয়াৰ পিছত যিহেতু গোটেই ঘটনাটোক লৈ বিতৰ্ক আৰম্ভ হ'ল, আপুনি যেতিয়া পৰীক্ষাত বহিছিল তাৰপিছত সমগ্ৰ দেশজুৰি এটা বিতৰ্ক আৰম্ভ হৈছিল এই গোটেই বিষয়টোক লৈ। তাৰপিছত যিহেতু গোটেই ঘটনাটোৰ নলবাৰী জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকে গোটেই ঘটনাটোৰ এটা উচ্চস্তৰীয় তদন্ত এটা আৰম্ভ কৰিছিল, আৰু তাৰপিছত নিশ্চয়কৈ জিলা আয়ুক্ত বা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে আপোনাৰ সৈতে কথা বতৰা পাতিছিল বা গোটেই ঘটনাটোৰ বুজ লৈছিল। কি ক'লে তেখেতসকলে? তেখেতসকলে আচলতে মোক চিনাক্ত কৰিব দিছিলে যিজন মানে ছিকিউৰিটি মানে এই অফিচাৰ আছিলে তাতে। আপুনি চিনাক্ত কৰিব পাৰিলে? মই মানে তেওঁৰ মাতটোত গম পাইছিলোঁ, মোক যেতিয়া কৈছিল যে লগুণটো এইটো খুলি আহিব নোৱাৰে, তেওঁৰ মাতটোত মই গম পাইছিলোঁ। আৰু তেওঁ মানে দীঘল শ্লিভ পিন্ধি আছিলে, চ' সেইটোও মানে চিনাক্ত কৰিব পাৰিছিলোঁ। তাৰপিছত জিলা আয়ুক্ত মানে DC ছাৰে ক'লে যে কিবা একশ্যন ল'ব সেই খোজা নেকি তুমি? মই কৈছোঁ নালাগে একশ্যন ল'ব। জিলা আয়ুক্তই আপোনাক প্ৰশ্ন কৰিছে যে আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে নেকি বা তেনেকুৱা ধৰণে আগবাঢ়িব নেকি? তাৰপিছত আপুনি কি ক'লে? মই কৈছোঁ নালাগে একো মানে একশ্যন ল'ব, কাৰণ তেওঁৰো চাকৰিৰ কথা আছে বা কিবা আছে, তেওঁৰ নাজনাতে এটা ভুল হৈ গ'ল, এই ভুলটো যাতে নেক্সট টাইম নহয় সেই বস্তুটোৱে মই মানে হেৰি কৰোঁ। এই ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, কাৰণ এটা ধৰ্মীয় অনুভূতি জড়িত হৈ থাকে, ধৰ্মীয় আৱেগ এটা জড়িত হৈ থাকে। গতিকে ধৰ্মীয় আৱেগ জড়িত হৈ থকা এটা অতি সংবেদনশীল বিষয়, সেই সংবেদনশীল বিষয়টো এই এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ছোৱাত ঘটাটো যথেষ্ট দুৰ্ভাগ্যজনক। কিন্তু প্ৰাচুৰ্য ভৰদ্বাজে কৈছে যে যিগৰাকী বিষয়াই এই কাৰ্য সংঘটিত কৰিলে তেওঁৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, সেই কথা তদন্তকাৰী বিষয়া বিশেষকৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত তেখেতে মন্তব্য কৰা বুলি আমাৰ আগত এই ধৰণে সদয় কৰিছে। অকণমান পিতৃ আছে, পিতৃৰ সৈতে কথা পাতিম, কাৰণ উক্ত সময়ছোৱাত যিহেতু পিতৃও পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰভাগত আছিল, আপুনিও পৰীক্ষা কেন্দ্ৰৰ বাহিৰভাগত আছিল, পুত্ৰই পৰীক্ষাগৃহলৈ প্ৰৱেশ কৰিব গৈছিল, কিন্তু এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ছোৱাত এই ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ল। আজি পুত্ৰই কৈছে যে যিগৰাকী অভিযুক্ত আৰক্ষী আছিল তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নালাগে। নিশ্চয়কৈ এটা উদাৰতা বুলি ক'ব লাগিব, কিন্তু যিটো ঘটনা ঘটি গ'ল এটা দুৰ্ভাগ্যজনক, এটা ধৰ্মীয় অনুভূতিত আঘাত আনিলে, ধৰ্মীয় আৱেগক আচলতে এক প্ৰকাৰ ভেঙুচালি কৰা হ'ল। কি ধৰণে আপোনালোকে এতিয়া কথাখিনি ক'ব বিচাৰে বা কি ধৰণে চাব বিচাৰে? চাওক, যেতিয়া সেই লগুণটো মোৰ হাতত দি গ'ল, মই তেতিয়া অলপ গাটো লোম শিয়ৰি উঠিছিল। শিয়ৰি উঠাৰ লগে লগে মই কিং কৰ্তব্য বিমূঢ় হৈ পৰিছিলোঁ। মোৰ লগত মোৰ পত্নী ৰুণুমী ভাগৱতী আছিল। তেখেতৰ লগত আলোচনা কৰি কি কৰোঁ কি নকৰোঁ, নহয় ওপৰত সুধিব লাগিব কি হৈছে কি হোৱা নাই। তাৰপিছত যাব খোজোতে যিবিলাক তাত ছিকিউৰিটি আছে, ছিকিউৰিটি বাধা প্ৰদান কৰিলে যে তাত যাব নোৱাৰে। পুনৰ গ'লোঁ মই যে আপোনালোকৰ কিবা নিয়ম আছে নেকি যে লগুণ হেৰি কৰিছে, বোলে আমি সেইবিলাক নাজানো, এনে কথা। ঠিকে আছে। তেতিয়া মই লগে লগে বাল্যচা মন্দিৰত গুচি আহিছোঁ। বাল্যচা মন্দিৰত চাকি জ্বলাই পুনৰ আহি মই তেতিয়াতো মই কথাটো জনাব লাগিব, কাৰণ নজনালে মোৰ হেৰি। তাৰপিছত মই কাক জনাওঁ? প্ৰিন্সিপালকো জনাব নিদিয়ে, প্ৰশাসনকো জনাব নিদিয়ে, কাৰণ মই যাব নোৱাৰোঁ, পৰীক্ষা চলি আছে, মোক যাব নিদিয়ে। গতিকে মই চেনেলৰ জৰিয়তে মই কথাটো ব্যক্ত কৰিলোঁ। ব্যক্ত কৰাৰ পিছত পৰীক্ষাৰ অন্তত তাক কি সুধিলে সেইটো মই নাজানো। আমাক
মোক আৰু তাৰ মাক ঠিক আছে ভাস্কৰক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে ভুক্তভোগী পৰীক্ষাৰ্থীগৰাকী আৰু পিতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমগ্ৰ বিষয়টোক লৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত